নমস্কাৰ স্বাগতম নিউজ কেনল ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী সৰ্বসাধাৰণৰ মূৰত আকৌ মাধমাৰ আকৌ বাঢ়িব বাছ ভাড়া ৰাজ্যত অহা 1 ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীৰ ভাড়া 50% বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই কিয়নো লকডাউনৰ সময়ত গাড়ীৰ মালিককে ধৰি চালক হেণ্ডিমেন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে যোৱাবাৰ লকডাউনৰ সময়ত 9 মাহ বন্ধ আছিল গাড়ীৰ চলাচল এইবাৰো মে মাহৰ পৰা এতিয়ালৈকে বন্ধ হৈ আছে গাড়ীৰ চলাচল ইফালে পেট্ৰল ডিজেলৰ দাম অত্যাধিক হাৰত বৃদ্ধি পোৱাৰ সমস্যাত পৰিছে গাড়ীৰ মালিকসকল ফলত 1 ছেপ্টেম্বৰৰ পৰা গাড়ী চলাচল কৰিলে 50% ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই আনহাতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এই সিদ্ধান্তৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত বিভিন্ন দল সংগঠনেও সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্ত বিৰোধিতা কৰিছে পূৰ্বতে সম্প্ৰচাৰ আছে আমাৰ শিৱসাগৰ সাংবাদিক প্ৰদীপ গগৈ ইতিমধ্যে জানিব পৰা গৈছে যে 1 ছেপ্টেম্বৰৰ পুনৰবাৰ বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পিছতে কেনেধৰণে আছে জনসাধাৰণ জুৰুলা হোৱাৰ সম্ভাৱনা আছে হয় ৰশ্মিতা দীৰ্ঘদিনৰ মূৰত পুনৰ 1 ছেপ্টেম্বৰৰ পৰা হয়তো যাত্ৰীবাহী বাছৰ চলাচল আৰম্ভ কৰিব কিন্তু ইয়াৰ মাজতে এক সৰ্বসাধাৰণ ৰাইজৰ বাবে দুখবৰ যে বাছ ভাড়া 50% পৰ্যন্ত হয়তো বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে উজনি অসম বাছ মালিক সন্থা আৰু মটৰ পৰিবহণ সন্থাই আৰু ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মই বৰ্তমান ইয়াৰে উজনি অসম বাছ মালিক সন্থাৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা জানিব যে কি কাৰণত বাছ ভাড়া বৃদ্ধি কৰিবলগীয়া হ'ল আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত যেহেতু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁলোকৰ ফালৰ পৰা কি মন্তব্য আগবঢ়াব হয় প্ৰথম কথা এটা মই স্পষ্ট কৰি দিব বিচাৰোঁ আচলতে আমি বাছ ভাড়াটো বৃদ্ধি কৰিছোঁ কেৱল মাত্ৰ তেলৰ কাৰণে নহয় যদিও প্ৰধান কাৰণটো তেলৰ মূল্য বৃদ্ধিয়ে কিন্তু তাৰ লগতে আমাৰ বাছৰ যিখিনি আনুষংগিক বস্তু আছে যেনে ধৰি লওক মটৰ পাৰ্টছে হওক বা আপোনাৰ ইঞ্চুৰেঞ্চে হওক চবৰে মানে মূল্য বৃদ্ধিটো বহুত বেছি হৈ গৈছে মানে ধৰি লওক আজি আপুনি ইঞ্চুৰেঞ্চটোৰ কথাটো যদি চাবলৈ যায় ৩৬,০০০ পৰা অলমষ্ট ৮০,০০০ ওচৰা-ওচৰি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ আমি ব্যয় কৰিবলগীয়া হৈছে এটা মটৰ পাৰ্টছৰ কথা যদি চাবলৈ যায় আপুনি ব্ৰেক শ্বু এটাৰ দাম আজি 400 টকাৰ পৰা 1200 টকা পৰ্যন্ত আপুনি বাঢ়ি গৈছে কিন্তু সেইবিলাক বস্তুৰ প্ৰতি আচলতে কাৰো লক্ষ্য নাই কাৰণ অৱশ্যে নথকাটো স্বাভাৱিক কথা কাৰণ তেওঁলোক যিহেতু বাছৰ লগত জড়িত নহয় কিন্তু তেওঁলোকক আমি জনাব বিচাৰিছোঁ যে বাছৰ যিবোৰ বস্তু আচলতে বহুত বেছি দামটো বাঢ়ি গৈছে এইটো এটা প্ৰধান কাৰণ আমি বাছৰ ভাড়া বৃদ্ধি কৰিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক 1 ছেপ্টেম্বৰৰ পৰা 50% ভাড়া বৃদ্ধি তেওঁলোকে কৰিব আৰু যাৰ ফলত এতিয়া জনসাধাৰণ যে জুৰুলা হ'ব সেয়া পুনৰবাৰ স্পষ্ট ৰূপত এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু সৰ্বসাধাৰণ জনতাই আকৌ অত্যাধিক মূল্য বৃদ্ধি এতিয়া জুৰুলা হোৱাৰ সম্ভাৱনা আছে যেহেতু 1 ছেপ্টেম্বৰৰ পৰা যদি পুনৰবাৰ 50% বাছ ভাড়া বৃদ্ধি কৰে তেতিয়াহ'লে দূৰণিবতীয়া যাত্ৰীসকলে যথেষ্ট দুৰ্ভোগ ভুগিব লাগিব বাছ ভাড়া অত্যাধিক বৃদ্ধিৰ ফলত জনসাধাৰণৰ মাজত বা সৰ্বসাধাৰণ জনতাৰ কি প্ৰতিক্ৰিয়া হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব বা এই যি মটৰ পৰিবহণ সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া চৰকাৰে তাত অনুমোদন দিয়ে নে নিদিয়ে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব পুনৰ গৈছোঁ প্ৰদীপ গগৈৰ কাষলৈ আৰু এই মুহূৰ্তত উৎপল হালৈ আছে আমাৰ সৈতে উৎপল আমি আপোনাৰ কাষলৈ আহিছোঁ বন্ধ হৈ পৰিছিলে আন্তঃজিলা যাতায়াত যাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈ পৰিছিলে বাহন চালকৰ মালিকসকল যিহেতু কোভিড-19ৰ ভয়াৱহৰ বাবে চৰকাৰ প্ৰশাসনে আন্তঃজিলা যাত্ৰীবাহী বাছ বন্ধ কৰিছিলে যাৰ ফলত তেখেতসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে ইতিমধ্যে পেট্ৰল ডিজেলকে ধৰি প্ৰত্যেকটো সামগ্ৰীৰে বৰ্ধিত মূল্যৰ হাৰ প্ৰত্যেক দিনে উচ্চাকাংক্ষী হৈছে যাৰ ফলত তেখেতসকলে যোৱা দেওবাৰে এখন মিটিং পাতিছিলে আনুষ্ঠানিকভাৱে তেজপুৰত আৰু তেজপুৰত যি সভা হৈছিলে সভাত তেখেতসকলে এক প্ৰকাশ স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এটা দাবী দিছিলে চৰকাৰ প্ৰশাসনক 70%তকৈ অধিক ভাড়া বৃদ্ধি কৰাৰ বাবে তেখেতসকলে পোষকতা কৰিছে তাৰ বিপৰীতে যদি চৰকাৰ প্ৰশাসনে 70% ভাড়াৰ কথা নামানে তেতিয়াহ'লে 50% হ'লেও বৃদ্ধি কৰিব লাগিব কিয়নো যিহেতু তেখেতসকলৰ ছেপ্টেম্বৰ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে যে যিসমূহ বাহনৰ ঋণ পৰিশোধ কৰিব আছে সকলোসমূহ দিব লাগিব তাৰ বিপৰীতে চৰকাৰক যিসমূহ ৰাজহ হওক বা অন্যান্য যি ধৰণৰ তেখেতসকলৰ ইঞ্চুৰেঞ্চ দিব লগা থাকে সকলো ধৰণৰ পইচা আদায় দিব লাগিব যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে এই ধৰণৰ ঋণসমূহ আগবঢ়াইছিলে বা চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰিছিলে আৰু বিগত 4 মাহ যি চোৱা যায় এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছিলে এই আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ বাবে তেখেতসকলৰ অৰ্থনীতি বা বাহনসমূহৰ ঋণ পৰিশোধ কৰিব পৰা নাই যাৰ ফলত তেখেতসকলে এতিয়া ভাড়া বৃদ্ধি কৰিবলৈ এক প্ৰকাৰ সাজু হৈছে আৰু ছেপ্টেম্বৰৰ মাহত যিটো 1 তাৰিখৰ পৰা আন্তঃজিলা যাত্ৰীবাহী বাছ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে তেনে পৰিপ্ৰেক্ষিতত পূৰ্বৰ যি
এটা অঞ্চললৈকে গ'লে 100 টকা যি ভাড়া আছিলে এতিয়া সেই ভাড়া হয়তো 150 টকালৈকে হ'ব যিহেতু 50% বৃদ্ধিৰ উত্থাপন কৰিছে তাৰ ওপৰতে যদি 300 টকাৰ ভাড়া আছিলে সেই ভাড়া এতিয়া 450 টকা হ'ব আমাৰ লগতে ইয়াৰ কিছুসংখ্যক লোক আছে আমি তেখেতসকলৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু দাদা এই ভাড়া বৃদ্ধিৰ এটা নতুন সিদ্ধান্ত লোৱা লৈছে কি লৈছে গোটেই কথাখিনি ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত আমি তেনেকৈ ক'ব নোৱাৰোঁ এইটো মালিক পক্ষৰ হেৰি হয় আমাৰতো উদ্দেশ্য গাড়ী খুলি দিব লাগে বেলেগ একো নাই ভাড়াৰ ক্ষেত্ৰত মানে এতিয়া যোৱা দুবছৰ ধৰি ধৰক গাড়ীখিনি যিটো লকডাউনত বহি আছে 6 মাহ চলিছে 6 মাহ চলা নাই মানে মালিকখনৰ বহুতো লোকচান হৈছে ইঞ্চুৰেঞ্চৰ পৰা ধৰি টেক্সৰ পৰা ধৰি এইখিনি চৰকাৰে মাফ কৰা নাই সেইকাৰণে ভাড়াটো অলপ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰিছে তেওঁলোকে 20-30% মানে এনেকুৱা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু তেনেকৈ নহ'লে মানে যদি চৰকাৰে ভাড়াটো বৃদ্ধি কৰিব নিদিয়ে এতিয়া ধৰক চৰকাৰে গাড়ীখিনি খোলা দি দিব কিন্তু মালিকসকলে 2 দিন বা 1 দিন চলাই বন্ধ কৰি দিব তাৰপিছত আকৌ বিপদটো আমাৰেই আহিব এতিয়া যিটো পৰিস্থিতি হৈ আছে খোলা দিয়াৰ পিছতো যদি ভাড়া বৃদ্ধি নহয় তেতিয়া আকৌ আমাৰ মূৰতে মানে মাধৰ মাৰটো সুধোৱা লেখীয়া হ'ব মালিকখনৰ লগত আমি মালিকসকলৰ লগত যুঁজিব নোৱাৰিম তেওঁলোকৰ পৰিস্থিতি আমি দেখি আছোঁ গতিকে ভাড়াটো বৃদ্ধি হোৱাটো আশা আছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে তাৰ সমান্তৰালে প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তেনে ক্ষেত্ৰত ভাড়া নিশ্চিত হৈ গৈছে নাই সেইটোৱে চব বস্তু চাবলৈ গ'লে বজাৰৰ চব বস্তু তেলৰ পৰা ধৰি সকলো বস্তুৱে দাম বৃদ্ধি হৈছে সেইকাৰণে ভাড়াটো বৃদ্ধি হ'বই সেইটো নিশ্চিত কিন্তু কিমান শতাংশ হয় মানে সেইটো আমি ধৰিব পৰা নাই সেয়া মালিকসকলে নিৰ্ধাৰণ কৰিব কিমানটো হয় এয়া আছিলে একাংশ চালক ইঞ্জিনিয়াৰ ভাষ্য তেখেতসকলে স্পষ্ট কৰি কৈছে যিহেতু পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্য বৃদ্ধি হৈছে প্ৰত্যেক দিনে সেই বৃদ্ধিৰ হাৰ সকলো সামগ্ৰীৰ বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে তাৰ সমান্তৰালে যদি চোৱা যায় ছেপ্টেম্বৰ মাহত তেখেতসকলে ৰাজহ পৰিশোধ কৰিব লাগিব ইয়াৰ সমান্তৰালভাৱে যিসমূহ 4 মাহ ধৰি তেখেতসকলৰ বাহনসমূহ বহি থাকিলেও তেখেতসকলে ঋণ পৰিশোধ কৰিব লাগিব যাৰ ফলত তেখেতসকলে এতিয়া এক প্ৰকাৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্তত অটল হৈছে আৰু তেখেতসকলে দেওবাৰে তেজপুৰত এখন সভা হৈছিলে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আৰু সেই সভাতে তেখেতসকলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে আৰু চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছিলে আৰু তাৰ ভিতৰত মূলতঃ প্ৰধানতঃ আলোচ্য বিষয় তেখেতসকলে আলোচনা কৰিছিলে যে যিহেতু ভাড়া বৃদ্ধি প্ৰসংগ উত্থাপিত হৈছে আৰু 70%লৈকে তেখেতসকলে দাবী কৰিছিলে যদিও চৰকাৰ প্ৰশাসন 70% নামানে তেতিয়াহ'লে অৱশেষত তেখেতসকলে 50% হ'লেও মানিব আৰু যদি 50% নামানে তেতিয়াহ'লে 30% নামিব বুলি এক প্ৰকাৰ তেখেতৰ মন্তব্যৰ পৰা আমি স্পষ্টভাৱে গম পাইছোঁ আৰু যদি সেই ভাড়া বৃদ্ধি কৰি 30% হয় বা 50% হয় যদি 30% হয় তেতিয়াহ'লে পূৰ্বৰ 100 টকাৰ ভাড়া তেতিয়া 130 টকা আদায় দিব লাগিব আৰু যদি 50% বৃদ্ধি হয় তেতিয়াহ'লে পূৰ্বৰ 100 টকাৰ পৰিৱৰ্তে 150 টকা আদায় দিব লাগিব আপুনি মই সকলোৱে কিয়নো আন্তঃজিলা যাতায়াত সেৱা বা যাত্ৰীবাহী বাছ সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিগত 4 মাহ ধৰি তেখেতসকলৰ অৱস্থা পাই ধান নচৰা অৱস্থা হৈছে তাৰ বিপৰীতে এই 4 মাহত যি ধৰণৰ ঋণসমূহ পৰিশোধ কৰিব পৰা নাই এতিয়া সকলোবিলাক লগ লাগি এতিয়া এনেধৰণৰ এক প্ৰকাৰ তেখেতসকলে ভাড়া বৃদ্ধি কৰিবলৈ ইতিমধ্যে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে নিজকে উৎপল ধন্যবাদ জনাইছোঁ ISBTৰ পৰা উৎপলে দেখুৱালে যে সৰ্বসাধাৰণ জনতা কেনেদৰে জুৰুলা হ'ব আৰু আগন্তুক 1 ছেপ্টেম্বৰৰ পৰা ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই যাৰ লৈ এতিয়া কিছু প্ৰতিক্ৰিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে তেওঁলোকে জনাইছে যে গাড়ীৰ পাৰ্টছৰ দাম বৃদ্ধি হৈছে সমান্তৰালভাৱে ইঞ্চুৰেঞ্চৰ যি গাড়ীৰ ইঞ্চুৰেঞ্চ তেওঁলোকে প্ৰতি বছৰত ভৰিব লাগে তাৰো মূল্য বৃদ্ধি হোৱাৰ বাবে তেওঁলোকে বাছৰ ভাড়াৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে য'ত 100 টকাৰ ঠাইত 150 টকা আপোনালোকে অতিৰিক্ত ভৰিব লাগিব যদিহে আৰু যদি অসম চৰকাৰে এই ক্ষেত্ৰত অনুমোদন নজনায় তেতিয়াহ'লে 30% হ'লেও তেওঁলোকে ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফলে গোৱালপাৰাত বন বিভাগৰ মাটি বেদখল কৰি পেট্ৰল পাম্প সজাৰ যুঁজা চলাইছে শাসকীয় দলৰে জিলা সভাপতিয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতাজনৰ বিৰুদ্ধে বন বিভাগে থানা দাখিল কৰিছে এজাহাৰ চৰকাৰী মাটিত ইটা বালি পেলাই পেট্ৰল পাম্প নিৰ্মাণৰ যুঁজা চলোৱাৰ গুৰুতৰ অভিযোগ গোৱালপাৰা জিলা বিজেপি সভাপতি হিমাদ্ৰী দাসৰ বিৰুদ্ধে এই অভিযোগ আনিছে ৰংজুলিৰ বনাঞ্চলী বিষয়া সেলিম আহমেদে অকল মাটি বেদখলেই নহয় চৰকাৰী তথা বন বিষয়াগৰাকীক কাৰ্যালয়লৈ গৈ ধমকি প্ৰদান কৰি পেট্ৰল পাম্পৰ কাম চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰাৰ বন বিষয়াগৰাকী বিজেপি নেতাজনৰ আনিছে অভিযোগ উল্লেখযোগ্য যে কুঠাকুঠি কুঢ়িয়ামাৰীত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বন বিভাগৰ মাটিত বিজেপিৰ গোৱালপাৰা জিলাৰ সভাপতি হিমাদ্ৰী দাসে পেট্ৰল ডিপুৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়ছোৱাতেই ৰংজুলি বনাঞ্চলী বিষয়াগৰাকী তাত উপস্থিত হৈ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে বন বিষয়াগৰাকীৰ নিৰ্দেশৰ পিছতে ৰংজুলিস্থিত বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি নেতা হিমাদ্ৰী দাসে বন বিষয়া সেলিম আহমেদক দাবী ধমকি প্ৰদান কৰি পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পিছতে বন বিভাগৰ মাটি বেদখল কৰাৰ অভিযোগ তুলি বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বন বিভাগে ধুপতৰা থানাত এখন এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিছে বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে 1959 চনতে উক্ত অঞ্চলটো ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা হৈছিল আৰু তেতিয়াৰ পৰাই বন বিভাগৰ হাতত থকা এই মাটি কোনো লোককে বেদখল কৰিবলৈ দিয়া নহ'ব বুলি বনাঞ্চলী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে
ৰাতিপুৱা আমি আহি দেখা পাওঁ মানুহে ইটা বালি এইবিলাক পেলাই কাম আৰম্ভ কৰিছে। তেতিয়া মিস্ত্ৰী বা অন্যান্য কাম কৰা মানুহখিনিক আমি উভতাই পঠিয়াওঁ আৰু কওঁ যে এইখিনিত কাম নকৰিবি, ফৰেষ্টৰ চালপাৰা ৰিজাৰ্ভৰ মাটি হয়, ইয়াত কাম কৰিলে আইনৰ দৃষ্টিত দোষী হবি আৰু তহঁতৰ জেল জৰিমনাও হ'ব পাৰে বুলি বুজনি দি সিহঁতক পঠিয়াই দিওঁ। তাৰপিছত আমিও অফিচলৈ গুচি যাওঁ। দিনৰ 10:40 মান বজাত তেতিয়া জিলা বিজেপিৰ সভাপতি তেখেতে আহি আমাৰ কাৰ্যালয়ত উপস্থিত হয়। আহি তেতিয়া তেখেতে মোক কয় বোলে এই মাটিখিনিত কামখিনি মই কৰাই আছোঁ, এইখিনিত আপুনি হকাবাদ আনি দিব। তেতিয়া মই ক'লোঁ বোলে এইখিনিতো RFৰ মাটি হয়, চালপাৰা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয়, যিহেতুকে ৰিজাৰ্ভত কাম কৰাৰ অনুমতি আমি দিব নোৱাৰোঁ আৰু এইখিনিত আপুনি কাম নকৰিব, নকৰাটোৱে সমীচীন হ'ব। তেতিয়া তেখেতে অলপ ভাবুকিৰ সুৰত বোলে এইখিনি মাটিখিনি মোৰ মাটি হয়, ময়ে কামখিনি কৰাম বুলি এনেকৈ অলপ ধমকি দি তেখেতে ওলাই যায়। আৰু তেতিয়া মই তেখেতক মাত দি কওঁ বোলে চাওক আপুনি যদি এনেকুৱা কৰিলে আমি আপোনাৰ ওপৰত FIR দিবলৈ বাধ্য হৈ যাম। তেতিয়া তেখেতে ক'লে বোলে FIR দিয়ক, কি কৰে কৰক, কিন্তু কামখিনি আমি চলাইহে থাকিম। তাৰপিছত মই আৰু শূন্য সহনশীলতাৰ কথা কোৱা এখন চৰকাৰে এতিয়া নিজৰ এই জিলা সভাপতিৰ বিৰুদ্ধে কি আচলতে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। অৰূপনাথ আছে পোনপটীয়া সম্প্ৰচাৰত। অৰূপ, আপুনি জনাওক এই মুহূৰ্তলৈকে কেনেধৰণৰ শেহতীয়া খবৰ আপুনি লাভ কৰিছে আৰু এই যিখিনি চৰকাৰী মাটি, যিখিনি বন বিষয়াই ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বা গোচৰ ৰুজু কৰিছে, বৰ্তমানলৈকে যি নিৰ্মাণ কাৰ্য চলি আছিল সেই নিৰ্মাণ কাৰ্য ইতিমধ্যে বন্ধ হোৱা বুলি আপুনি জনাইছে, শেহতীয়া খবৰ আমি আপোনাৰ পৰা আৰু জানিব বিচাৰিছোঁ। হয় ৰশ্মিতা, যি বন আঞ্চলিক বিষয়াগৰাকীয়ে জিলাৰ বিজেপি সভাপতিগৰাকীৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে আমি গম পাইছোঁ যে সেই যি বিবাদমান ভূমিখিনি আছিলে, যি বন বিভাগৰ ভূমিখিনি আছিলে, যিখিনি বেদখল কৰাৰ অভিযোগ উঠিছিলে জিলা সভাপতি হিমাদ্ৰী দাসৰ বিৰুদ্ধে, সেই মাটিত এতিয়া নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে আৰু সেইফালে চাই আচলতে আৰক্ষীয়ে তদন্ত চলাই আছে। গতিকে আৰক্ষীয়ে তদন্ত চলাই থকাৰ কাৰণে তাত যি বিবাদমান ভূমিখিনি আছিলে ভূমিত এতিয়া নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। কিন্তু শেহতীয়াকৈ এক তথ্য আমি লাভ কৰিছোঁ ৰশ্মিতা, আৰু সেই তথ্য অনুসৰি এই যি বিবাদমান ভূমিখিনি আছিলে, এই বিবাদমান ভূমিখিনি কথাকথি কুঢ়িয়ামাৰী অঞ্চলৰে এজন লোক দুলাল খাখলাৰী বুলি, এই দুলাল খাখলাৰীৰ নামত মাটিখিনি আছিলে বুলি ইতিমধ্যে জিলা সভাপতিগৰাকীৰ তৰফৰ পৰা এক সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছোঁ আৰু তেখেতৰ পৰাই বিজেপি জিলা সভাপতিগৰাকীয়ে লিজত লৈছিলে বুলি এক সূত্ৰত আমি গম পাইছোঁ এই কথাটো। কিন্তু আমি যেতিয়া বনাঞ্চলিক বিষয়াগৰাকী বা বন বিভাগৰ বিষয়াগৰাকীক আমি সুধিছিলোঁ এই বিষয়ে, তেখেতে কৈছে মোক একো কাগজ পাতি তেখেতসকলে দেখুওৱা নাই, একো কথাই অৱগত কৰা নাই। কালি অকল মোৰ অফিচত আহি পেলাই জিলা বিজেপি সভাপতি হিমাদ্ৰী দাসে কৈছিলে যে এইখিনি মোৰ মাটি, মই নিৰ্মাণ কাৰ্য চলাই আছোঁ, ইয়াতে কোনো বন বিভাগ বা আপোনালোকে কোনো হকা বাধা কৰিবলৈ নাহিব, মোৰ কাম মই কৰি যাম, এনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু শেহতীয়াকৈ যি তথ্য ৰশ্মিতা, এই মুহূৰ্তত যি তথ্য সেয়া হৈছে দুলাল খাখলাৰী নামৰ এগৰাকী লোকৰ নামত এই মাটিখিনি কৰা হৈছে বুলি কৈছিল আৰু তেখেতৰ পৰাই গোৱালপাৰা জিলা সভাপতি হিমাদ্ৰী দাসে লিজত লোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু শেহতীয়া যি তথ্য সেয়া আৰক্ষীৰ তদন্ত চলি আছে। কিন্তু এটা কথা ক'ব লাগিব, যি শূন্য সহনশীলতাৰ কথা কৈ আছিলে বা যি চৰকাৰী ভূমিসমূহ বেদখল হৈ আছিলে, সেই বেদখল মুক্ত কৰি আছিলে চৰকাৰখনে বা মুখ্যমন্ত্ৰী যি বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত যথেষ্ট তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু সেইখিনি মতে এই শাসকীয় দলৰে এগৰাকী যি জিলা পৰ্যায়ৰ নেতা, শীৰ্ষস্থানীয় এক বিজেপি নেতা, আৰু এই বিজেপি নেতাজনৰ বিৰুদ্ধে যি ধৰণে অভিযোগ উত্থাপিত হৈছে, এটা চৰকাৰী বিভাগে এটা অভিযোগ উত্থাপন কৰিছে, অকল অভিযোগ উত্থাপন কৰাই নহয়, এই কামত যেতিয়া বাধা প্ৰদান কৰিব গৈছিলে আৰু এই বাধা প্ৰদান কৰিব যোৱা চৰকাৰী বিষয়াগৰাকীক ওলোটাই ধমকি দিয়া বুলি এক অভিযোগ উত্থাপন কৰি থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। গতিকে এই গোটেই যি ঘটনাৰাজি, এই ঘটনাৰাজি পৰৱৰ্তী সময়ত আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে হওক বা শীৰ্ষ মহলে হওক বা আইনে কি ধৰণে পৰৱৰ্তী সময়ত লৈ যায় বা এই আইনী প্ৰক্ৰিয়াটো কি ধৰণে আগবঢ়াই লৈ যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা ডাঙৰ কথা যে বিজেপি দলৰে শীৰ্ষস্থানীয় নেতা এগৰাকীৰ বিৰুদ্ধে এনেধৰণে চৰকাৰী মাটি বা চৰকাৰী ভূমি বা বন বিভাগৰ ভূমি বেদখল কৰা কথাটো যিটো অভিযোগ উঠিছে সেয়া কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক ৰশ্মিতা। নিশ্চয়কৈ অৰূপ, আৰু যিহেতু শিল বালি তেওঁলোকে পেলাইছিলে ইতিমধ্যে, গতিকে নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছিল সেই সন্দৰ্ভত আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় নিশ্চয়কৈ ৰশ্মিতা, জাষ্ট কাম আৰম্ভ কৰিছিলেহে, মাত্ৰ শিল বালি ৰ'দ পেলোৱা হৈছিলে আৰু প্ৰথম দুদিন তাত মিস্ত্ৰীও আহিছিলে। আৰু সেই খবৰ যেতিয়া ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া চেলিম আহমেদে খবৰ লাভ কৰে আৰু সেই খবৰ লাভ কৰি তেখেতে এটা বন বিভাগৰ দলৰ সৈতে সেই স্থানত গৈ উপস্থিত হৈছিলে আৰু তাতে যেতিয়া মিস্ত্ৰীয়ে কাম কৰি আছিলে তাত কিন্তু জিলা সভাপতি হিমাদ্ৰী দাস উপস্থিত নাছিলে। আৰু তাত তেখেতে যেতিয়া মিস্ত্ৰীখিনিক লগ পাইছিলে তেতিয়া কৈছিলে যে ইয়াতে অতি সোনকালে কামটো বন্ধ কৰক, নহ'লে মই আইনীভাৱে ব্যৱস্থা
ব্যৱস্থা ল'বৰ কাৰণে মই বাধ্য হ'ম। গতিকে বন বিষয়াগৰাকীৰ সেই ভাষ্য শুনি তাৰ পৰা মিস্ত্ৰীসকল আঁতৰি গৈছিলে আৰু তেতিয়াৰ পৰা কাম বন্ধ হৈ আছিলে। আৰু সেইদিনা এইটো 18 আগষ্টৰ ঘটনা আছিলে ৰশ্মিতা। আৰু 18 আগষ্টৰ দিনাখনে আবেলি যেতিয়া কাম বন্ধ কৰা খবৰ লাভ কৰিছিলে জিলা সভাপতিগৰাকীয়ে, তেখেতে আচলতে নিজৰ গাড়ীৰে বনাঞ্চলিক কাৰ্যালয়লৈ গৈছিলে আৰু গৈ আচলতে এনেকুৱা ধৰণৰ মন্তব্য কিছুমান কৰিছিলে যি আমি ইতিমধ্যে ব্যক্ত কৰিছোঁ বা আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি জানিবলৈ দিছোঁ যে এই বিষয়াগৰাকীক বন বিষয়াগৰাকীক আহি দাবী ধমকি দিছিলে। কিন্তু তাৰ পিছত এতিয়ালৈকে কিন্তু এই বিবাদমান ভূমিখিনিত আমি প্ৰত্যক্ষ কৰিছিলোঁ নিৰ্মাণ কাৰ্য চলা নাই, এদিন বা দুদিনে চলিছিলে। কিন্তু এতিয়া বালি তাত এতিয়াও পৰি আছে, ৰ'দ কিছু সংখ্যক পেলাইছিলে কিন্তু ৰ'দখিনি তাৰ পৰা লৈ যোৱা বুলি ইতিমধ্যে বন বিভাগে আমাক জানিব দিছে। কিন্তু এতিয়া আৰু বালি এতিয়াও পৰিত্যক্ত অৱস্থাতে তাতে পৰি আছে। আৰু লক্ষণীয় হ'ব কথাটো আচলতে কি ধৰণে গোটেই প্ৰচেছটো আগবঢ়ায় বা সংবাদ মাধ্যমৰ আগত এতিয়া বিজেপি সভাপতিগৰাকী কি ভাষ্য ৰাখে সেয়াও আচলতে লক্ষণীয় হ'ব ৰশ্মিতা। নিশ্চয় ৰূপা। আৰু স্থানীয় লোকৰ ভাষ্য কি, তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ পৰা কিবা জানিব পৰা গৈছে নেকি প্ৰতিক্ৰিয়া, বা যদি কোনো লোক তাত আছিল তেওঁলোকে কেনেধৰণে এই সমগ্ৰ বিষয়টো ল'ব বিচাৰিছে? এটা কথা ঠিক ৰশ্মিতা, স্থানীয় লোক আমি তাতে যেতিয়া চাইছিলোঁ তাত আমি স্থানীয় লোক দেখা পোৱা হোৱা নাছিলে। কিন্তু যিটো বিবাদমান ভূমি য'ত আচলতে এটা পেট্ৰল পাম্প নিৰ্মাণৰ কাৰণে বিজেপি সভাপতিগৰাকীয়ে যা আৰম্ভ কৰিছিলে, অকল সেইখিনি মাটিয়ে নহয়, তাৰ ওচৰে পাজৰে বহুত ভূমি আচলতে ইতিমধ্যে সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল। আৰু যিটো ঘোষণা কৰা হৈছিল আচলতে 1959 চনতে। কিন্তু তাতে অকল সেই পেট্ৰল পাম্প বনোৱা যা কৰা মাটিখিনিয়ে নহয়, তাৰ ওচৰে পাজৰে যিখিনি মাটি আছে সেইখিনিও আমি দেখিবলৈ পাইছিলোঁ যে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ঘৰো তাতে নিৰ্মাণ হৈছিলে, কিন্তু শেহতীয়াভাৱে সেয়া বন্ধ হৈ আছে। গতিকে এক কথাত ক'ব পাৰি অকল সেইখিনি মাটি অকল যে বিজেপি সভাপতিগৰাকী পেট্ৰল পাম্প নিৰ্মাণৰ কাৰণে যা চলাইছে তেনেকুৱা নহয়। সেইটো এৰিয়াত আচলতে একাংশ লোক আছে যিসকলে বন বিভাগৰ মাটি বেদখল কৰা এক আমি নজৰত পৰা আমি দেখিবলৈ পাইছোঁ। আৰু সেই বিষয়ে আমি আপোনালৈ আৰু বন বিষয়াগৰাকীৰ আচলতে যি পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে সঁচাকৈ আচলতে তেওঁ এই সমগ্ৰ ঘটনাটো পোহৰলৈ অনাৰ পিছতে বৰ্তমান কাম বন্ধ হৈ পৰিছে। আৰু ইতিমধ্যে অৰূপে যিহেতু জনাইছে যে কেৱল এই বনাঞ্চলিক এইখিনি অঞ্চলেই নহয় আৰু বহুতো এনেধৰণৰ যিখিনি আচলতে এতিয়া ৰিজাৰ্ভ কৰা হৈছে বা বনাঞ্চলৰ মাটি তাতো কিন্তু বহুতে বেদখল কৰি ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ কথাও পোহৰলৈ আহিছে শেহতীয়াভাৱে। খবৰ দিছে নিউজখনত সময় হ'লে বিৰতিৰ। উভতি আছোঁ বাতৰিৰ মাজলৈ। বদৰপুৰৰ নিৰালা গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ। বদৰপুৰ আৰক্ষীৰ গুলী নিহত হৈছে মাৰণাস্ত্ৰ সৰবৰাহকাৰী। নিহত মাৰণাস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম হৈছে নুৰুল ইছলাম। নিহত নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত। সোমবাৰে নিশা বদৰপুৰত BSF আৰু আৰক্ষীয়ে চলাইছিল অভিযান। যৌথ অভিযানত আটক হৈছিল 2 অস্ত্ৰ সৰবৰাহকাৰী যুৱক। নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় নুৰুল ইছলাম। আৰক্ষীৰ এনকাউণ্টাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পুনৰবাৰ জনাইছোঁ বদৰপুৰৰ নিৰালা গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ। বদৰপুৰ আৰক্ষীৰ গুলীত নিহত মাৰণাস্ত্ৰ সৰবৰাহকাৰী। নিহত মাৰণাস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম হৈছে নুৰুল ইছলাম। নিহত নুৰুল ইছলামৰ ঘৰ হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত। সোমবাৰে নিশা বদৰপুৰত BSF আৰু আৰক্ষীয়ে চলাইছিল অভিযান। যৌথ অভিযানত আটক হৈছে 2 অস্ত্ৰ সৰবৰাহকাৰী যুৱক। নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় নুৰুল ইছলাম। আৰক্ষীৰ এনকাউণ্টাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। সপ্তম দিনাও অপৰিৱৰ্তিত হৈ আছে ধেমাজিৰ ৰাজহ চক্ৰৰ বান পৰিস্থিতি। যোৱা 2 দিন ধৰি অসমত অৰুণাচলৰ পাতদেশত প্ৰবল বৃষ্টিপাত হোৱা ধেমাজিৰ সকলো নদী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ বিপৰীতে জীয়াঢল নদীৰ বানৰ ফলত আজিও 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে ভজৌ গাঁৱৰ প্ৰায় 300 মিটাৰ অংশত পানী বাগৰি আছে। ইতিমধ্যে বানে সহায় আনিছে পথৰ অংশ। জীয়াঢল বানত ডুব গৈ আছে ধেমাজি, বাটঘৰীয়া, জীয়াঢল, নৰুৱা থান পঞ্চায়তৰ গৰৈমাৰী, শালমাৰী, পাভমাৰী, দুলুংকান, ভজু গাঁও, সৰু ঢেকেৰা, বৰ ঢেকেৰাকে ধৰি প্ৰায় 10খনকৈ ৰাজহ গাঁও শ বন্যাৰ্ত ককবকাই থকাৰ বিপৰীতে বানাক্ৰান্ত ঠাইত পশু খাদ্যৰ তীব্ৰ নাটনি হোৱা পৰিলক্ষিত হয়। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ ভজু গাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। আৰু ৰাষ্ট্ৰীয় ঘাইপথত যোৱা 7টা দিন ধৰি এনেধৰণে অবিৰতভাৱে জীয়াঢলৰ বাঢ়নী পানী আচলতে বাগৰি আছে, আৰু যাৰ ফলত এতিয়া ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই ভজু গাঁও অংশ প্ৰায় 300 মিটাৰতকৈ অধিক অংশ যিহেতু এনেধৰণে পানী নিগৰি আছে। আৰু এই পানী বাগৰাৰ ফলত কিন্তু
ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু প্ৰতিদিনে যিহেতু 15 নং ৰাষ্ট্ৰীয় এই ঘাইপথেৰে ধেমাজি লখিমপুৰ বা অসম অৰুণাচলৰ কেইবাখনো জিলাৰ সৈতে যোগাযোগ হয় বা উজনি অসমৰ বহুকেইখন জিলাৰ সৈতে যোগাযোগ এতিয়া এই যিহেতু হৈছে বগীবিল দলং হোৱাৰ পিছত আৰু এনেধৰণে যোৱা 7টা দিন ধৰি পানী এনে বাগৰি আছে আৰু বাগৰাৰ ফলত এতিয়া যিহেতু অৰুণাচলৰ পাহাৰত বৰ্তমানে মুখলধাৰ বৰষুণ অব্যাহত আছে আৰু বৰষুণ অব্যাহত থকাৰ ফলত কিন্তু ধেমাজিৰ জীয়াঢলৰ পঞ্চায়ত আৰু বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাঁও বৰ্তমানে বানৰ কবলত আৰু প্ৰশাসনৰ তৰফৰ পৰা আচলতে কিছু পৰিমাণে যিহেতু খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে সমান্তৰালভাৱে যদি চোৱা যায় পশু খাদ্য প্ৰদান কৰাত কিন্তু কৃষকসকল যিসকল আচলতে বানাক্ৰান্ত লোক সেই লোকসকলক কিন্তু পশু খাদ্য প্ৰদান কৰাত তেওঁলোকে কিছু হেমাহি কৰা বুলি অভিযোগ উত্থাপন হৈছে কি হৈছে ঘৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে চাবলৈ গ'লে এতিয়া ইয়াতে বৰ্তমানে 7টা দিন গৰু গৈছে বুলি ক'ব পাৰে কিন্তু যিমানখিনি ধৰণৰ প্ৰশাসনে সুবিধা আমাক কৰি দিব লাগিছিলে সিমানখিনি আমাক বৰ্তমান কৰি দিয়া নাই আপোনালোকে দেখিছে এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে গাড়ী ইটো পাই এনেকৈ পাৰ হৈ আছে কিন্তু আজি প্ৰশাসন ইয়াত দেখিবলৈ পোৱা যোৱা নাই সেইটো কাৰণে আমি অতি মানে দুখিত হৈছোঁ কিন্তু আমাক যিমানখিনি ধৰণৰ প্ৰশাসনে সুবিধা কৰি দিব লাগিছিলে সিমানখিনি কৰি দিয়া নাই এতিয়া চাবলৈ গ'লে সদ্যহতে ইয়াতে এসপ্তাহ দিন হৈ গুচি গ'ল আৰু কণ্টিনিউ এই এসপ্তাহ দিনে আজি আমি গোটেই 8-9-10খন গাঁও এসপ্তাহ দিনেই পানীৰ তলত আছোঁ ৰিলিফ কেইবাৰ পালে ৰিলিফৰ ক্ষেত্ৰততো ৰিলিফ আমি এতিয়া বৰ্তমানলৈকে এসপ্তাহ দিনত দুবাৰকৈ পাইছোঁ পশু খাদ্য কি হৈছে পশু খাদ্য আমি অকল এবাৰহে পাইছোঁ পশু খাদ্যৰ ক্ষেত্ৰত আমি ধৰক ইমান সুবিধা পোৱা নাই বুলি ক'ব লাগিব এবাৰহে পাইছোঁ পশু খাদ্যৰ ভিতৰত এতিয়াতো পশু খাদ্য চাবলৈ গ'লে বিভিন্ন ধৰণৰ মানুহৰ ঘৰত বিভিন্ন ধৰণৰ পশু আছে কিন্তু এবাৰে খাই থাকিব নেকি এসপ্তাহত অকল এবাৰে খাই থাকিব নেকি সেইটো কাৰণে পশু খাদ্যৰ ক্ষেত্ৰতো আপোনাক চকু কাণ দিব লাগে প্ৰশাসনৰ চাই দিব ধৰক চৰকাৰখন পশু খাদ্য মাত্ৰ এবাৰ পাইছোঁ এতিয়া কেনেকুৱা হৈছে ঘৰখনৰ ভিতৰত ঘৰখনৰ পাছত মোক পানী এৰাটো মুঠতে ভাত বনাই খাব পৰা নাই এতিয়া আমি কি কৈছোঁ চাং পাতি তাৰ ওপৰত ভাত বনাই খাব লগা আছে ইয়াৰ স্থানীয় জনপ্ৰতিনিধি আহিছেনে এতিয়ালৈকে স্থানীয় জনপ্ৰতিনিধি অহা নাই বৰ্তমান আজি 7 দিন হ'ল বৰ্তমান অহা নাই গাঁৱৰ অৱস্থা একেবাৰে বেয়া শোচনীয় বহুত মানুহে গ'লে খোৱা পানী নাই ইত্যাদি কৰি বহুতো সমস্যা থাকেই বানপানীত গতিকে প্ৰতিটো সমস্যাই এতিয়ালৈকে সমাধান বৰ্তমান হোৱা নাই খোৱা পানী কেইবাৰ দিছে খোৱা পানী দুবাৰ দিয়েহি কিন্তু প্ৰতিদিনা নহয় এদিন নকলে এবাৰ আহে এদিন দুবাৰ আহে পাঁচবেলা আৰু আগবেলা আৰু লগতে নিউজ কানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ